আপোনালোক সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছো। ভিডিঅ'টিৰ শেষলৈকে চাব কাৰণ ভিডিঅ'টি বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। তেতিয়াহ'লে পলম নকৰি আহক ভিডিঅ'টিৰ মাজলৈ যাওঁ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি? উত্তৰ গোপীনাথ বৰদলৈ। তেখেতৰ কাৰ্যকাল হৈছে ২৬ জানুৱাৰী ১৯৫০ চনৰ পৰা ৬ আগষ্ট ১৯৫০ চনলৈকে। তেখেতৰ দলটো হৈছে কংগ্ৰেছ দল। অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰীৰ নাম কি? উত্তৰ বিষ্ণুৰাম মেধি। তেখেতৰ কাৰ্যকাল হৈছে ৯ আগষ্ট ১৯৫০ চনৰ পৰা ১৯৫৭ চনৰ ২৭ ডিচেম্বৰলৈকে। তেখেতৰ দলটো হৈছে কংগ্ৰেছ দল। অসমৰ তৃতীয়জন মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ বিমলা প্ৰসাদ চলিহা। তেখেতৰ কাৰ্যকাল হৈছে ২৮ ডিচেম্বৰ ১৯৫৭ চনৰ পৰা ১৯৭০ চনৰ ৬ নৱেম্বৰ তাৰিখলৈকে। তেখেতৰ দলটো হৈছে কংগ্ৰেছ দল। অসমৰ চতুৰ্থজন মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ মহেন্দ্ৰ মোহন চৌধুৰী। তেখেতৰ কাৰ্যকাল হৈছে ১১ নৱেম্বৰ ১৯৭০ চনৰ পৰা ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে। তেখেতৰ দলটো হৈছে কংগ্ৰেছ দল। অসমৰ পঞ্চমজন মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ শৰৎ চন্দ্ৰ সিংহ। তেখেতৰ কাৰ্যকাল হৈছে ৩১ জানুৱাৰী ১৯৭২ চনৰ পৰা ১৯৭৮ চনৰ ১২ মাৰ্চলৈকে। তেখেতৰ দলটো হৈছে কংগ্ৰেছ দল। অসমৰ ষষ্ঠজন মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোলাপ বৰবৰা। তেখেতৰ কাৰ্যকাল হৈছে ১২ মাৰ্চ ১৯৭৮ চনৰ পৰা ১৯৭৯ চনৰ ৪ ছেপ্টেম্বৰলৈকে। তেখেতৰ দলটো হৈছে জনতা দল। অসমৰ সপ্তমজন মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ যোগেন্দ্ৰ নাথ হাজৰিকা। তেখেতৰ কাৰ্যকাল হৈছে ৯ ছেপ্টেম্বৰ ১৯৭৯ চনৰ পৰা ১৯৭৯ চনৰ ১১ ডিচেম্বৰলৈকে। দলটো হৈছে জনতা দল। অসমৰ অষ্টমজন মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ syeda anwara taimur। তেখেতৰ কাৰ্যকাল হৈছে ৬ ডিচেম্বৰ ১৯৮০ চনৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে। তেখেতৰ দলটোৰ নাম হৈছে কংগ্ৰেছ দল। অসমৰ নৱমজন মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ কেশৱ চন্দ্ৰ গগৈ। তেখেতৰ কাৰ্যকাল হৈছে ১৩ জানুৱাৰী ১৯৮২ চনৰ পৰা ১৯৮২ চনৰ ১৯ মাৰ্চলৈকে। তেখেতৰ দলটো হৈছে কংগ্ৰেছ দল। অসমৰ দশমজন মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ হিতেশ্বৰ শইকীয়া। তেখেতৰ কাৰ্যকাল হৈছে ১৯ ফেব্ৰুৱাৰী ১৯৮৩ চনৰ পৰা ১৯৮৫ চনৰ ২৩ ডিচেম্বৰলৈকে। তেখেতৰ দলটো হৈছে কংগ্ৰেছ দল। অসমৰ একাদশজন মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ প্ৰফুল্ল কুমাৰ মহন্ত। তেখেতৰ কাৰ্যকাল হৈছে ২৪ ডিচেম্বৰ ১৯৮৫ চনৰ পৰা ১৯৯০ চনৰ ২৮ নৱেম্বৰলৈকে। তেখেতৰ দলটো হৈছে অসম গণ পৰিষদ। অসমৰ দ্বাদশজন মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ হিতেশ্বৰ শইকীয়া। তেখেতৰ কাৰ্যকাল হৈছে ৩০ জানুৱাৰী ১৯৯১ চনৰ পৰা ১৯৯৬ চনৰ ২২ এপ্ৰিললৈকে। তেখেতৰ দলটো হৈছে কংগ্ৰেছ দল। অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰীজন কোন আছিল? উত্তৰ ভূমিধৰ বৰ্মন। তেখেতৰ কাৰ্যকাল হৈছে ২২ এপ্ৰিল ১৯৯৬ চনৰ পৰা ১৯৯৬ চনৰ ১৪ মে'লৈকে। তেখেতৰ দলটো হৈছে কংগ্ৰেছ দল। অসমৰ চতুৰ্থদশ মুখ্যমন্ত্ৰীজন কোন আছিল? উত্তৰ প্ৰফুল্ল কুমাৰ মহন্ত। তেখেতৰ কাৰ্যকাল হৈছে ১৫ মে' ১৯৯৬ চনৰ পৰা ২০০১ চনৰ ১৭ মে'লৈকে। তেখেতৰ দলটো হৈছে অসম গণ পৰিষদ।
অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰীজন কোন আছিল? উত্তৰ তৰুণ গগৈ। তেখেতৰ কাৰ্যকাল হৈছে 17 মে 2001 চনৰ পৰা 2016 চনৰ 24 মেলৈকে। তেখেতৰ দলটো হ'ল কংগ্ৰেছ দল। অসমৰ ষষ্ঠদশ মুখ্যমন্ত্ৰীজন কোন আছিল? উত্তৰ সৰ্বানন্দ সোণোৱাল। তেখেতৰ কাৰ্যকাল হৈছে 24 মে 2016 চনৰ পৰা 2021 চনৰ 10 মেলৈকে। তেখেতৰ দলটো হৈছে বিজেপি দল। অসমৰ সপ্তদশ মুখ্যমন্ত্ৰীজনৰ নাম কি হয়? উত্তৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ কাৰ্যকাল হৈছে 10 মে 2021 চনৰ পৰা এই ভিডিঅ'টি যুগুত কৰা সময়লৈকে। তেখেতৰ দলটো হৈছে বিজেপি অৰ্থাৎ ভাৰতীয় জনতা দল।